এই বিলখন আমাৰ সকলো সন্মানীয় বিধায়কসকলৰ সহমতৰ ভিত্তিত ৰাইজৰ বাবে এই আমাৰ আইনখন অনুমোদন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ বাবে মই পুনৰ তেখেতে যি কথা দিছিলে অসমৰ ৰাইজক এই প্ৰতিশ্ৰুতি তেখেতে পালন কৰাৰ বাবেও আমি ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা আৰু প্ৰতিনিধি হিচাপে তেখেতক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই আইনখন আমাৰ যিহেতুকে আপোনালোকে সকলোৱে জানে 1948 চনতে আমাৰ সংবিধান প্ৰণেতা B.R. আম্বেদকাৰ ডাঙৰীয়াই এই UCCৰ বিষয়ে বা বলবৎৰ বিষয়ে তেখেতে সুন্দৰভাৱে তেখেতে সকলো ব্যৱস্থাৰ বিষয়ে বিৱৰি কৰিছিল। আৰু পৰ্যায়ক্ৰমে UCC আইনখন মানে আমি লাগু কৰাৰ বাবে বিভিন্ন সময়ত বিভিন্ন ৰাজ্যসমূহে পদক্ষেপ গ্ৰহণ কৰি আহিছিলে, কিন্তু মানে আপোনালোকে সকলোৱে জানে কংগ্ৰেছে গোটেই ভাৰতবৰ্ষত শাসনকালত এছাম বিশেষ সম্প্ৰদায়ক সন্তুষ্টিকৰণ কৰাৰ বাবে এই আইনখন লাগু কৰা নাছিলে। আজি আমাৰ গুজৰাট, উত্তৰাখণ্ড আৰু তৃতীয় ৰাজ্য হিচাপে আজি অসমে এই আইনখন বলবৎ কৰি আমাৰ এই অসমীয়া আই থকা আমাৰ আই ভগ্নীসকলৰ সুবিধাৰ বাবে আইনখন আজি অসমৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰখনে আজি এই ভূমিকা গ্ৰহণ কৰিছে। এয়া আমাৰ কাৰণে ঐতিহাসিক আৰু আমাৰ কাৰণে অতি মানে গুৰুত্বপূৰ্ণ। আৰু ইয়াৰ জৰিয়তে অহা দিনত প্ৰত্যেকগৰাকী আমাৰ মাতৃ ভগ্নীয়ে আমাৰ আইনগত সুৰক্ষাৰ লগতে তেখেতলোকৰ সম অধিকাৰৰ ব্যৱস্থা পাব, এই কথা আমি আশা ৰাখিছোঁ। আৰু লগতে ইয়াত যিসকল আমাৰ জনজাতীয় লোকসকলক UCCৰ আওতাৰ বাহিৰত ৰাখি তেখেতলোকৰ সাংস্কৃতিক পৰম্পৰাক সাংবিধানিকভাৱে অক্ষুণ্ণ ৰখাৰ বাবেও এটা ব্যৱস্থা ৰাখিছে, এয়াও অতিকে আমাৰ আদৰণীয়। আৰু আমাৰ বিশেষকৈ আমাৰ জনজাতীয় ৰাইজ ইয়াৰ বাবে মানে উপকৃত হ'ব। এয়া আমি এই আইনখনে দুটা বিষয় দিশ সুন্দৰভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে অহা দিনত আমাৰ সকলো UCC আইন লাগুৰ লগতে আমাৰ মহিলা আইসকলৰ লগতে আমাৰ জনজাতীয় ভাইসকলৰো সুৰক্ষাৰ সুন্দৰ ব্যৱস্থাৰ জৰিয়তে এই UCCৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এই UCCয়ে যাতে আমি এতিয়া আমিও দলৰ কাৰ্যকৰ্তাসকলক আহ্বান জনাইছোঁ আৰু আমাৰ নাগৰিক সমাজক আমি আহ্বান জনাইছোঁ, সকলোৱে যাতে UCCৰ প্ৰচাৰ প্ৰসাৰৰ বিষয়ে আমি যিহেতুকে নতুন আইন আমাৰ বলবৎ হৈছে, ইয়াক প্ৰত্যেকটো নাগৰিকে জনাৰ মানে আৱশ্যকতা আছে, যাতে এই আইনখন সকলোৰে পৰিয়ালৰ বাবে প্ৰযোজ্য হ'ব। গতিকে এইকাৰণে ইয়াৰ প্ৰচাৰ প্ৰসাৰ বা আমাৰ কাৰ্যকৰ্তাসকলেও যাতে জনসাধাৰণৰ মাজত সজাগ সচেতন কৰাৰ বাবে কাম কৰিব লাগিব। আৰু সন্মানীয় আজিৰ সংবাদদাতা বন্ধুসকলক উপস্থিত সকলোকে কৈছোঁ যাতে আপোনালোকে যিমান পাৰে এই বিষয়টো যাতে প্ৰচাৰ প্ৰসাৰ কৰি যাতে আমাৰ ৰাইজক সজাগ সচেতনৰ জৰিয়তে এই ঐতিহাসিক বিলখনৰ যাতে মানে লাভ আমি উপকৃত হ'ব পাৰোঁ, তাৰ বাবে আহ্বান জনালোঁ। বিবাহৰ ন্যূনতম বয়স পুৰুষৰ বাবে 21 আৰু মহিলাৰ বাবে 18 বছৰ ন্যূনতম বৈধ বিবাহ বয়স নিৰ্ধাৰণ কৰা হৈছে। এইখিনি কথা জ্ঞাত কৰিবৰ কাৰণে আপোনালোকক জনালোঁ। তৃতীয়টো, বিবাহ আৰু বিবাহ বিচ্ছেদৰ বাধ্যতামূলক পঞ্জীয়ন, সকলো বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছে। মানে আমি কোৰ্টত ৰেজিষ্টাৰ বিয়া কৰোৱাৰ পিছত কৰাটো বাধ্যতামূলক কৰা হৈছে। লিভ ইন ৰিলেশ্যনশ্বিপ, বিয়া নপতাকৈ বহু ৰিলেশ্যনশ্বিপ থাকে, গতিকে সেই ক্ষেত্ৰত কিছু বাধ্যবাধকতা কৰা হৈছে। লিভ ইন সম্পৰ্ক আৰম্ভ হোৱাৰ এমাহৰ ভিতৰত পঞ্জীয়ন বাধ্যতামূলক। এনে সম্পৰ্কৰ পৰা জন্ম হোৱাৰ সন্তানক বৈধ সন্তান হিচাপে স্বীকৃতি দিয়া হ'ব। আৰু পৰিত্যাগ ডিজাৰ্টেড কৰিলে সংগীক ভৰণ পোষণ বিচাৰিব পাৰিব। তাৰ পিছৰটো হৈছে বিবাহ বিচ্ছেদৰ একক ভিত্তিক বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত নিষ্ঠুৰতা, ক্ৰুৱেলিটি, পৰিত্যাগ, পাৰম্পৰিক সন্মতি, মিউচুৱেল কনচেণ্ট আদি একেধৰণৰ ভিত্তিক নিৰ্ধাৰণ কৰা হৈছে। অবৈধভাৱে বিবাহ বিচ্ছেদ কৰা বা পুনৰ বিবাহৰ পূৰ্বে বেআইনী চৰ্ত আৰোপ কৰাক শাস্তিযোগ্য কৰা হৈছে। এতিয়া আপোনালোকে দেখা পাইছে শৰীয়তত কি কোৱা হয়। শৰীয়তত কবুল 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 তিনিবাৰ ক'লে বিয়া হৈ যায় আৰু তালাক 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 তিনিবাৰ কোৱাৰ পিছত তেওঁলোকৰ ডিভোৰ্চ হৈ যায়। 2019 চনত এখন নতুনকৈ পাৰ্লিয়ামেণ্টত এক্ট আনি পেলাই বন্ধ কৰা হ'ল যদিও বাকী তেওঁলোকৰ সম্পত্তিক লৈ পেলাই বা বিভিন্ন যিখিনি পাৰ্চনেল ল' আছে মুছলিম পাৰ্চনেল ল' সেইখিনি আপোনাৰ
এতিয়া আৰু প্ৰযোজ্য নহ'ব কিছু কিছু এই ক্ষেত্ৰত। এতিয়া উত্তৰাধিকাৰত লিংগ সমতা, পত্নী পতি, সন্তান আৰু পিতৃ মাতৃৰ বাবে সমান উত্তৰাধিকাৰ অধিকাৰ নিশ্চিত কৰা হৈছে। সকলো কাৰণে সমান অধিকাৰ থাকিব। শিশু বিবাহ বা প্ৰতাৰণামূলকভাৱে বিবাহ বিৰুদ্ধে ব্যৱস্থা। আৰু ইয়াত আমি স্পষ্টকৈ কৈছোঁ, অনুসূচিত জাতি জনজাতি শিডিউল ট্ৰাইবছৰ বাবে অব্যাহতি অনুসূচিত জনজাতি সম্প্ৰদায়ক এক বিধায়ক আওতাৰ বাহিৰত ৰখা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে জনজাতি সমাজৰ পাৰম্পৰিক ৰীতি নীতি, প্ৰথাগত আইন আৰু সংবিধানগত সুৰক্ষা অক্ষুণ্ণ ৰখা। এই কথাখিনি আপোনালোকক ST সকলৰ, সন্মানীয় ST সকলৰ কথা ইতিমধ্যে আপোনালোকক জনাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অসমৰ আই মাতৃসকলে, ভগ্নীসকলে যেনেধৰণেৰে শ্ৰদ্ধা আৰু তেওঁক সন্মান আৰু মৰম কৰে, সেই ফলশ্ৰুতি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মহিলাসকলৰ যি প্ৰাপ্য, মহিলাসকলৰ যি সন্মান, মহিলাসকলৰ যি সম অধিকাৰ, এই সকলো বস্তু এই UCCৰ জৰিয়তে মহিলাসকলক অৰ্পণ কৰিলে। আৰু মই ভাবোঁ এই মহিলাসকলৰ ভিতৰত সকলোতকৈ বেছি কাৰ লাভ হ'ব? সকলোতকৈ বেছি মই ভাবোঁ ধন্যবাদ জনাব লাগে যিসকল মুছলমান লোকৰ মহিলা আছে। কাৰণ মুছলমান লোকসকলৰ ঘৰত তেওঁলোকৰ পত্নীয়ে, এজন পুৰুষৰ, এজন স্বামীয়ে যেতিয়া 4গৰাকী বিয়া পাতে, সেই পত্নীগৰাকীয়ে কিমান কষ্ট পায় বা পত্নীগৰাকীয়ে কিমান মানসিকভাৱে কষ্টত থাকে। কিন্তু আজি সেই পত্নীগৰাকী নিজৰ ৰাইট এই UCCৰ জৰিয়তে তেওঁ উপলব্ধ কৰিব পাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।